পাঠ কৰিবলৈ লৈছোঁ ডক্টৰ মৃণাল কলিতাদেৱৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাপ্ৰাপ্ত উপন্যাস বকুল ফুলৰ দৰে। অসীমৰ মনটো দুখেৰে ভৰি পৰিল। সি স্কুলৰ গেটৰ কাষৰ বকুল গছজোপাৰ ছাঁত বহি আছে অকলে। তাৰ কাষেৰেই লগৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰি আছে। কোনেও তাক মাত এষাৰ লগোৱাৰো প্ৰয়োজন অনুভৱ কৰা নাই। অৱশ্যে সিও কাকো মাতিবলৈ উৎসাহ অনুভৱ কৰা নাই। অকলে থাকিয়েই তাৰ ভাল লাগিছে। আজিকালি তাৰ এনেকৈ থাকিয়েই ভাল লাগে। কোনোবাই তাৰ লগত কথা পাতিবলৈ বিচাৰিলে বা ওচৰ চাপিলে সি বৰ অস্বস্তি অনুভৱ কৰে, যেন এডাল কেৰেলোৱা। চুই দিলেই কোচ খাই পৰি থাকিব নিশ্চল হৈ। সিহঁতৰ আজি বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট দিছে। সি ৰিজাল্ট লোৱাৰো কোনো আগ্ৰহ অনুভৱ কৰা নাই। পৰীক্ষা পাছ কৰিবনে ফেইল কৰিব সি নিজে খাটাং নহয়। পাছ কৰিলেও স্ফূৰ্তি কৰিব লগা একো নাই, ফেইল কৰিলেও দুখ কৰিব লগা বিশেষ একো নাই। যোৱা বছৰো সি কোনোমতেহে পাছ কৰিছিল। ক্ৰমান্বয়ে তাৰ পঢ়া বেয়া হৈ আহিছে। আচলতে দিনে দিনে তাৰ পঢ়াৰ আগ্ৰহ কমি আহিছে। বকুলজোপাৰ তলত বহি সি বেলেগ কথা এটাহে ভাবি আছে। স্কুলত ল'ৰা ছোৱালীৰ ভিৰ কমি আহিছে। দোল বান্ধি বান্ধি হাই উৰুমি কৰি তাৰ কাষেৰেই সিহঁত ঘৰাঘৰি যাবলৈ লাগিছে। ৰ'দ ঢলি ঢলি গৈ আবেলিটো যাওঁ যাওঁ হ'লগৈ। স্কুল চৌহদটো এসময়ত নিৰ্জন হৈ পৰিল। বহি বহি অসীমৰো আমনি লাগিছিল। উঠো নুঠোকৈ সি উঠিল। তাৰ ৰিজাল্টটো সি চাবনে এবাৰ ভাবিলে। তাৰ পিছত যাওঁ নাযাওঁকৈ সি ৰিজাল্ট ওলোমাই থোৱা বৰ্ডখনৰ ওচৰলৈ আগবাঢ়িল। যিমানেই আগবাঢ়িল সিমানেই তাৰ ভয় লাগিবলৈ ধৰিলে। ৰিজাল্ট ওলোমাই থোৱা বৰ্ডখন অফিচ ৰুমৰ সন্মুখত। কিবাকৈ কোনোবা শিক্ষকৰ সৈতে ভেটাভেটি হৈ গ'লে সি গালি যে খাব সেয়া খাটাং। তাৰ বুকুখন ধপ ধপাবলৈ ধৰিলে। খোজবোৰ থৰক বৰক হ'ল। ডিঙিটো যেন শুকাই গ'ল। এসময়ত সি বৰ্ডখনৰ ওচৰ পালেগৈ। বৰ্ডখনৰ ফালে চালে। নৱম শ্ৰেণীৰ ৰিজাল্ট বিচাৰিলে সি। নিৰ্মল এইবাৰো প্ৰথম হৈছে। বুকুত যেন অলপ বিষ অনুভৱ কৰিলে সি। এইবাৰ সি উত্তীৰ্ণৰ তালিকাৰ তলৰ ফাললৈ চালে। পাছ কৰিছে সি, পাছ কৰিছে। অৱশ্যে সি পাছ কৰা একেবাৰে শেষৰজন ছাত্ৰ। এই ৰিজাল্টটোত তাৰ ভাল লাগিব লাগে নে বেয়া লাগিব লাগে সি নাজানে। সি যি কি নহওক সি তাৰমানে দশম শ্ৰেণী পালে। কথাটো মনলৈ অহাৰ লগে লগে অলপ আগতে ভাবি থকা কথাটোৱে তাক আকৌ আমনি কৰিবলৈ ধৰিলে। এইবাৰ যেন আগতকৈও বেছিকৈ। সি গেটৰ ফালে আগবাঢ়িল। হঠাতে এটা তীক্ষ্ণ স্বৰ তাৰ কাণলৈ আহিল। এইফালে আহ পাখণ্ড। অসীমে ঘূৰি চাই চক খাই উঠিল। মহেন্দ্ৰ মাষ্টৰ। ঘৰলৈ যাবলৈ অফিচ ৰুমৰ পৰা ওলাই আহিছে কিজানি। লগত এজন ডেকা মানুহ। অসীমে চিনি নাপালে। ভয় আৰু অস্বস্তিৰে তাৰ মনটো ভৰি পৰিল। মহেন্দ্ৰ মাষ্টৰ খুব কাঢ়া শিক্ষক। তাক গালি পাৰিব সি জানে। মহেন্দ্ৰ মাষ্টৰৰ গালি খোৱাত তাৰ আপত্তি নাই। তাৰ আজিকালি অভ্যাস হৈ গৈছে। কিন্তু অচিনাকি মানুহ এজনৰ সন্মুখত গালি খাব পৰাকৈ তাৰ মনটো এতিয়াও সাজু হ'ব পৰা নাই। হ'ব, এসময়ত এইখিনিও সহজ হৈ যাব। সি মহেন্দ্ৰ মাষ্টৰৰ ওচৰ পালেগৈ। তলমূৰ কৰি হাত দুখন দুয়োফালে গাত লিপিত খুৱাই ধৰি সি কোচ মোচ খাই থিয় দি ৰ'ল।
আচম্বিতে প্ৰচণ্ড কাণতলীয়া চৰ এটা তাৰ গালত পৰিল। তই অধপতে গলি, গৰ্জি উঠিল মহেন্দ্ৰ মাষ্টৰ। তাৰ পিছত ডেকাজনৰ ফালে চাই ক'লে, এসময়ত ই ক্লাছৰ 1 নম্বৰ ল'ৰা আছিল। হৰ হৰকৈ এসোপা চকুপানী অসীমৰ দুগালেদি বৈ আহিল। অলপ পিছত কেইটোপালমান চকুপানী মাটিত সৰি পৰিল। ধুতিৰ আগটো খঙেৰে জোকাৰি মহেন্দ্ৰ মাষ্টৰ গেটৰ ফালে আগবাঢ়িল। ডেকা মানুহজন ৰৈ থাকিল। এইবাৰ অসীম অচিনাকি মানুহজনৰ সন্মুখত অকলশৰীয়া হৈ পৰিল। এসোপা লাজে তাক হেঁচা মাৰি ধৰিলে। মহেন্দ্ৰ মাষ্টৰে তাক গালি পাৰিব বুলি সি জানিছিল, কিন্তু অচিনাকি মানুহজনৰ সন্মুখতে এনেকৈ যে কাণতলীয়া চৰ সোধাব সি মুঠেও ভবা নাছিল। সি যাবলৈ বুলি মুখ ঘূৰালে। এনেতে ডেকাজনে তাক মাত লগালে, কি নাম তোমাৰ? অসীম। দুখ অপমানত ভাগি পৰা মাতেৰে সি ক'লে। বৰ ধুনীয়া নাম। দৌৰাদৌৰিকৈ মানুহজন এইবাৰ গেটৰ ফালে আগবাঢ়িল। গেটৰ বাহিৰত মহেন্দ্ৰ মাষ্টৰে তেওঁলৈ ৰৈ আছিল। বুৰবকৰ দৰে নীৰৱ হৈ অসীমে ডেকাজন যোৱাৰ ফালে চাই ৰ'ল। নাই, মানুহজনে তাক কিজানি ঠাট্টা কৰা নাই। অসীমে অলপ আগতে ভাবি থকা কথাটো আকৌ ভাবিলে। এক ধৰণৰ বিষাদেৰে তাৰ মনটো ভৰি পৰিল। স্কুল ঘৰটো এবাৰ ভালকৈ চাওঁ বুলি সি মুখখন ঘূৰালে। সি দেখিলে নিৰ্মল বেগাবেগিকৈ তাৰ ফালে আহি আছে। নিৰ্মল এইবাৰো সি প্ৰথম হৈছে। একেৰাহে দুবাৰ প্ৰথম হ'ল। তাৰ আগলৈকে প্ৰথম আছিল অসীম। নিৰ্মল আছিল দ্বিতীয়। তাৰ পিছত যেন ক্ৰমান্বয়ে অসীমৰ অধপতন। নিৰ্মলক দেখি অসীমৰ অস্বস্তি লাগিল। তাৰ ঠাই এতিয়া নিৰ্মলে দখল কৰিছে। নিৰ্মল ভাল চোকা ছাত্ৰ, আৰু সি এতিয়া অধপাতে যোৱা বেয়া ছাত্ৰ। নিৰ্মলৰ মুখামুখি কেনেদৰে হয় তাকে ভাবি অসীমে উচ পিচাবলৈ ধৰিলে। এক ধৰণৰ হতাশা আৰু অলপ ঈৰ্ষাৰ ভাবেও যেন তাক দুৰ্বল আৰু অস্থিৰ কৰি পেলালে। ভিতৰি ভিতৰি অলপ খঙো যেন গুজৰি গুমৰি উঠিল। কাৰ ওপৰত এই খং সি নিজেই নাজানে। এই সকলোৰে পৰা সি যেন দৌৰি পলাই গুচি যাব কৰবালে। সি গেটৰ ফালে বেগেৰে আগবাঢ়িল। সি যেন নিৰ্মলক দেখাই নাই। অসীম! প্ৰকাণ্ড নিৰ্জন চৌহদটোত নিৰ্মলৰ চিঞৰটো যেন প্ৰতিধ্বনিত হৈ অসীমৰ বুকুত লাহে লাহে মাৰ গ'ল। অসীম গেটৰ ঠিক বাহিৰত ৰৈ গ'ল। নিৰ্মল দৌৰি গৈ অসীমৰ ওচৰ পালে। অসীমে যেন অভিনন্দন জনাবলৈকে নিৰ্মলৰ মুখলৈ চাই হাঁহিবলৈ চেষ্টা কৰিলে। তই এতিয়াও ঘৰলৈ যোৱা নাই নিৰ্মল? নিৰ্মলে অসীমক ক'ব নোৱাৰিলে যে তাক অলপ অকলশৰে লগ পাবৰ বাবেই সি ঘৰলৈ নোযোৱাকৈ ৰৈ আছে ইমান সময়। কি ক'ব, কেনেকৈ ক'ব একো ঠিক কৰিব নোৱাৰি নিৰ্মল নীৰৱে ৰ'ল। অসীমৰ অস্বস্তি লাগিছিল। সেইবাবে নিৰ্মলক প্ৰশংসা কৰিবলৈকে সি ক'লে, তোৰ ৰিজাল্ট বৰ ভাল হৈছে। অসীমৰ কথাত নিৰ্মল অলপো উৎসাহিত নহ'ল। বৰং ক্ষীণ শব্দৰে সি ক'লে, ফাৰ্ষ্ট হৈ মোৰ ভাল লগা নাই অ'। অলপ ৰৈ নিৰ্মলে আকৌ ক'লে, এই পজিশ্যনটো মোৰ বাবে নাছিল অসীম। অসীম বাকৰুদ্ধ হৈ গ'ল। উমি উমি জ্বলিব খোজা ঈৰ্ষাৰ জুইকুৰা যেন নিমিষতে নুমাই গ'ল। সদায় দেখি থকা চিনাকি নিৰ্মলটোৰ ভিতৰত ইমান অচিনাকি ল'ৰা এটা লুকাই আছেনে? কিমান নিৰ্মল হ'লে কাৰোবাৰ পৰীক্ষাত ফাৰ্ষ্ট হ'লেও ভাল নালাগিব পাৰে। অসীমৰ নিজকে খুব সৰু, খুব ক্ষুদ্ৰ যেন লাগিল। তাৰ চকু দুটাত যেন পানী জমিবলৈ আৰম্ভ কৰিছে। সি বৰ অস্বস্তি পাবলৈ ধৰিছে। কাৰো মুখত শব্দ নাই। স্কুলৰ গেটৰ বকুলজোপাত
আন্ধাৰ অলপ থুপ খাবলৈ আৰম্ভ কৰিছে। নৈৰ পাৰৰ পৰা ঠাণ্ডা বতাহ এচাতিও বৈ আহিছে। সেই শীতল আন্ধাৰ নীৰৱতাখিনিৰ ফাকে ফাকে নিৰ্মলৰ কোমল শব্দকেইটামান লাহে লাহে যেন সোমাই গ'ল। তোৰ কি হৈছে মোক কবি অসীম? বুকুৰ ভিতৰত নীৰৱে বৈ থকা নদীখন যেন হঠাতে পাৰ ভাঙি বৈ যাব। বুকুৰ ভিতৰৰ পৰা কিবা এটা উজাই আহি অসীমৰ ডিঙিত সোপা মাৰি ধৰিলে। তাৰ এনে লাগিল পিছ মুহূৰ্ততে সি যেন চিঞৰি চিঞৰি কান্দিব। কি হ'ল জানো? নিৰ্মলৰ ওচৰৰ পৰা পলাবলৈ হঠাতে অসীমে দেখোন দৌৰিবলৈ আৰম্ভ কৰিলে। ক্ৰমে ক্ৰমে সি দূৰলৈ আঁতৰি গৈ থাকিল আৰু এসময়ত আন্ধাৰ কেঁকুৰি এটাত অসীম অদৃশ্য হৈ গ'ল।